ফাৰ্ষ্ট আপোনালোক সকলোলৈ নমস্কাৰ আপোনালোকে ভালে আছেনে মোৰ নাম অধ্যায়শ্ৰী উপাধ্যায় আৰু আপোনালোকে ইমান মৰম ইমান আশীৰ্বাদ দিছে এই কাৰণে ধন্যবাদ তাত গৈ মোক বহুত ভাল লাগিছে ইমান ভালকে দিছে ইমান ভালকে মোক কমেন্ট দিছে ইমান মৰম কৰিছে বহুত ভাল লাগিছে মানে মই ভিডিঅ' বনাই দিছিলো তাৰপিছত জনী টিভিয়ে ফোন কৰিছে অধ্যায়শ্ৰীক আমাক লাগে বুলি তাৰপিছত মই তাত গৈছো আৰু মানে বহুত নিউ হৈছিলে তাত মোৰ কোৰিঅগ্ৰাফাৰো বহুত ভাল আছিলে প্ৰতীক্ষা মেম আছিলে আৰু ছোৱালী আছিলো না আমি দুজনে কাৰণে বহুত ভালকে মানে মিলিছিলে এই কাৰণে মোক বহুত ভাল লাগিছে তাত গৈ তাৰপিছত 2 দিন পিছত এনেকা লাগিছে আমি কম্পিটিশনত আহে নাই আমিতো এনে ফেমিলি যেনেকা হত এনেকা লাগিছিলে মানে তাত লাগাই নাই কম্পিটিশনত আহিছো আমি মই প্ৰথমকে ধন্যবাদ মোৰ জুবিন মামাক জনাও কিয়কি জুবিন মামাই মোক বহুত সাপোৰ্ট কৰিছিলে জুবিন মামাই মোক কৈছিলে তুমি জিকি আহিবা বুলি আৰু জুবিন মামাই যি কৈছিলে এইটো হসাকে হৈ গৈছে আৰু মই জিকি আহিছো কিন্তু মই যেতিয়া এইটো খবৰ পাইছো মোক বহুত বেয়া লাগিছে তাৰপিছত মই মানে কৈছিলো কি পাপা মই এতিয়া না ফাৰ্ষ্ট সোনাপুৰতে যাওঁ কিয়কি জুবিন মামাই মোক আশীৰ্বাদ দিছিলে এই কাৰণতে মই ট্ৰফি পাইছো না এই কাৰণে মই তাত সোনাপুৰত যাওঁ তোমালোকৰ ঘৰলৈ অহা অৰ্থাৎ ৰাস্তাটো অতি জৰাজীৰ্ণ মই প্লিজ হেমন্ত মামাক ৰিকুৱেষ্ট কৰিছো হেমন্ত মামা খালি মোৰ মামা নহয় সকলৰ মামা হয় তো হেমন্ত মামা প্লিজ আপুনি আমাৰ গাঁৱৰ ৰাস্তা বনাই দিব যেতিয়া আমাৰ দাদাবিলাকে আহি আছিলে তেতিয়া দাদাবিলাকে এনেকা হৈছিলে তো আমাৰ ৰাস্তা না বহুত বেয়া তো প্লিজ হেমন্ত মামা আমাৰ ৰাস্তা আপুনি বনাই দিব মই হেমন্ত মামাক কওঁ কি হেমন্ত মামা প্লিজ আপুনি জাষ্টিছ দিব জুবিন মামাৰ কাৰণে মই এইটোৱে ক'বলৈ বিচাৰিছো জাষ্টিছ ফৰ জুবিন মামা